আমাৰ আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে আমাৰ এইখিনি যিখিনি ফ্লাড এৰিয়া আমাৰ ৰাইজৰ তৰফৰ পৰা এইখিনি যিটো আমাৰ মাথাউৰি আছে এই মাথাউৰিটো কম বেছি চবেই জানে কেনেকৈ বান্ধিছোঁ সেইখিনি চবেই জানে। এতিয়া কথা হ'ল আমাৰ ৰাইজৰ তৰফৰ পৰা এটাই বাধা দিছোঁ আমি সিহঁতক যে গৰাখহনীয়া আহি আছে, আমাৰ এনে টেনশ্যন খুবেই টেনশ্যন, মাথাউৰি ভাঙি আছে, যাতে এইখিনি নাভাঙে আমাৰ ৰাইজৰ তৰফৰ পৰা এটা কথা আছে। সেইকাৰণে আমি সিহঁতক মানা কৰিছোঁ যে সিহঁতে JCB দি মাটি খান্দি আছে আমাৰ চৰৰ পৰা। এইটো ক'ত নি আছে কি কৰি আছে সেইখিনি আমি গম নাপাওঁ। কাটি আছে শুনা মতে 13-14 তাৰিখৰ পৰা, আগৰ পৰাই কাটি আছে। এদিন হঠাৎকৈ নিউজ পালোঁ যে 13 তাৰিখ নাইবা 14 তাৰিখ আছিলে, আমি সঠিক নাজানো। 13 তাৰিখ নাইবা 14 তাৰিখ হ'ব মাটি কাটিছে, নিউজ হৈছে, সেইটো বন্ধ কৰিছিলে। বন্ধ কৰাৰ পিছত 4-5 দিনমান আছে, আবার আজি টপকৈ লাগিছে, আকৌ লাগিছে। এইখিনি কথা আমি ৰাইজৰ তৰফৰ পৰা আহি মানা কৰিছোঁ। নামটো আমি নাজানো, আমি JCBৰ মালিক যিজন সেইজন হ'ল আপোনাৰ কি শাহজাহান বুলি এজন মানুহ আছে, সেইটো লগাইছে। বিক্ৰী কৰে। আমাৰ চাওক, আমাৰ যিটো আমাৰ ৰাইজৰ তৰফৰ পৰা বান্ধিছোঁ, কিন্তু আমাৰ 1 বিঘা 6 বিঘামান মাটি গৈছে তাত। ইমান মাটি যোৱাৰ পিছতো আমাৰতো সেইখিনি আমাৰ ৰাইজৰ স্বাৰ্থে আমি দিছোঁ, এটকাও লোৱা নাই। সিহঁতে 3-4জন মান মানুহ মিলি এইটো কাম কৰি আছে, মানে সিন্ডিকেট চলাই আছে। এইখিনি আমাৰ প্ৰশাসনৰ বিভাগক আমি আপোনাৰ মিডিয়াৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যাতে আমাৰ উপায়ুক্ত মহোদয় আৰু চাৰ্কেল অফিচাৰ ইমিডিয়েটলি ৰিয়েকশ্যন লয়। এইখিনি আমাৰ নদীৰ মাজৰ পৰা একদম আপোনালোকে দেখা পাইছে, একদম ওচৰে, একদম 20 মিটাৰ মান ডিষ্টেঞ্চৰ পৰা কাটি আছে। ঠাইখিনি নিজিনপুৰ। আৰু এটা কথা, যেহেতু বাৰিষা সমাগত আপোনালোকে নৈ পৰীয়া ৰাইজ চিন্তিত হৈ থাকে, তেনে সময়তে এনেকুৱা এটা ব্যৱস্থা লৈ কি কৰিছে অবৈধভাৱে, আপোনালোকৰ কেনেকুৱা মানে ভয়? সেইখিনি ভয় সংখ্যা মানে আমাৰ খুবেই ভয়, এইটো আগতে ক'লো আমি, খুবেই ভয়, মানে জাগাখিনি থাকে না নাই। সেইখিনি আমাৰ বিভাগীয় কৰ্তৃপক্ষক আমি ক'ব বিচাৰিছোঁ ইমিডিয়েটলি বন্ধ কৰিব লাগে, ৰিয়েকশ্যন ল'ব লাগে। ক'ত লৈ আছে গম পাই নেকি? এইটো আমি শুনা মতে মাথাউৰিত লৈ আছে, কিন্তু মাথাউৰিতো সেইটো তাৰ এৰিয়া নপৰে নহয়। আমাৰ ৰাইজৰ তৰফৰ পৰা আমাৰ মানা কৰিছে, আমাৰ তাৰ বহুত ডিষ্টেঞ্চৰ পৰা মাৰি লৈ আছে। আমাৰতো ক্ষতি হৈ আছে, ক্ষতি হোৱালৈকেতো আমাৰ চৰকাৰক সেইখিনি আমাৰ দৃষ্টিগোচৰ কৰিব লাগিব, আমাৰ ৰাইজৰ জনসাধাৰণৰ পৰা, যাতে এইখিনি ল'ব নোৱাৰে। এইখিনি আমাৰ কথা। মাথাউৰিখন যে প্ৰথম কিলোমিটাৰ আছে, প্ৰথম কৈছে কোনে কৈ নাই যে এইটো প্ৰথম কথাটো হোৱা নাই। গম নাপাওঁ আমি সেইটো কাটি আছে, কিন্তু JCB লগাইছে, আগত লগাইছে 3টা, আজি লগাইছে এটা। এইটো মানে আমাৰ বন্ধ হ'ব লাগে আৰু কি। আপোনালোকে যে ইয়াত মথাউৰি বান্ধিছে ৰাজ্য চৰকাৰে তাৰ বান্ধাৰ পিছত চৰ উঠিছে, তাৰ পৰাই কাটি আছে, চৰৰ পৰা কাটি আছে। মাটি মানে আবাদ কৰিব পাৰে, খেতি কৰিব পাৰোঁ আমি, এই খেতি কৰাৰ মাটিৰ পৰা কাটি আছে। আপোনাৰ কি দাবী জনাই এতিয়া ৰাইজে? এতিয়া মানে দাবী আমাৰ সেইটো বন্ধ হ'ব লাগে, মাটিখন থাকিব লাগে, যেনেকৈ আছে এনেকৈ থাকিব লাগে। আৰু স্পাৰ বান্ধখন অলপ সাহায্য কৰিলে আৰু অলপমান ৰিপেয়াৰিং কৰিলে ভাল। সেইটোৱে আমাৰ ৰাইজে বন্ধ কৰি দিছে। 6-7 দিন মানে আৰু মানে অহা নাই, আজি আকৌ আহিছে। অহাৰ পিছত তেন্তে চুৰি কৰি লগাইছে গাড়ীকেইখন, আমি গম পোৱা নাছিলোঁ। তাৰ যেতিয়া আমি ঘৰৰ পৰা ওলাই কিনে চাওঁ, তেতিয়া এই গাড়ীৰ শব্দ পায়। আমি ওচৰত মানে মিডিয়াসকলক মাতিলোঁ, মাতাৰ পিছত আহি কিনে চাওঁ যে এইখিনি মানে এনেকুৱা অবৈধ হিচাপত কামবিলাক কৰি আছে। এইখিনি মানে ইমিডিয়েটলি বন্ধ কৰিব লাগে, নহ'লে আমি যিখিনি ৰাইজৰ মানুহ আছে থাকিব নোৱাৰিম। নদী আগত ৰাইজে মিলাই বন্ধ কৰিছে? ৰাইজে মিলাই বন্ধ কৰিছোঁ। কেইদিন বন্ধ আছে? 5 দিন কিবা 6 দিন বন্ধ আছিল, আকৌ আজি যে সিহঁতে লগাইছে আমি গম পোৱা নাছিলোঁ। এই 10টা বজাতহে আমি গম পাইছোঁ। বন্ধ কৰিলোঁ, আমি ৰাইজে মিলি কিনে যাই কিনে বন্ধ কৰি দিলোঁ। ক্ষতি হ'ব, যিহেতু মানে নদীৰ কাষতে আছে, ক্ষতি হ'ব। এইটো তেনে এইখিনি যে ক্ষতি হয়, এই অঞ্চলৰ মানুহ থাকিবই নোৱাৰিব। আমাৰ ঘৰ বাৰী চব মানে ভাঙা যাব, যি হিচাপত মানে নদী ভাঙি আছে। আমিতো স্থায়ী হিচাপত আমি থাকিব খোজো আমাৰ এইখিনিত, নহ'লে আমি ক'ত যাম? ৰাইজৰ মানে ৰাইজৰ মাত মাতিম আমি, ৰাইজৰ সুবিধাৰ কাৰণে আমি মাত মাতিম। আৰু সিন্ডিকেট হিচাপে কোনে কাম কৰিছে নাজানো। আজি যিটো সুধিছোঁ, এইটো শাহজাহানৰ গাড়ী হয়, JCBখন। আৰু ট্ৰেক্টৰ 8-9খন আছিল, আৰু কেইটামান ভয়তো অহা নাই। আমি যেতিয়া ওলাই আহিছোঁ ৰাইজে, তেতিয়া ভয়তো অহা নাই এইকেইটা। বৰ্তমান আপোনালোক পলালা। আৰু আপোনালোকে যিটো বানপনী মথাউৰি বনাইছে,
তাৰ কাষতে এই ৰাস্তাটো একেবাৰে ওচৰতে কিমান ডিষ্টেঞ্চ হয় কিমান হ'ব 200-300 মিটাৰ হ'ব আৰু এইখিনি আমি বাৰ বাৰণ কৰিছো সিহঁতে মানাই নাই নামানি কিনে আজি আকৌ সিহঁতে চুৰি কৰি যিমান লগাইছে ইয়াৰ শাস্তি পাব লাগে ইমিডিয়েট একশন কৰিব ল'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221